মই উপস্থিত আছোঁ বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ এখন গাঁৱত, যিখন গাঁও সত্ৰকুণৰা 11 নম্বৰ সিট নামে জনাজাত। আৰু এই 11 নম্বৰ সিটৰ কাষেদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি, লগতে ঘৰ দুৱাৰ। বিগত কেইবা বছৰে খহনীয়াই তেওঁলোকৰ জীৱন বিপদাপন্ন হৈ আছে। তেওঁলোকে বিভিন্ন সময়ত চৰকাৰক দাবী উত্থাপন কৰি আহিছে এইখন মথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিৰোধ ব্যৱস্থাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু তথাপিতো দেখিবলৈ পোৱা গৈছে চৰকাৰে এই জনতাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। মাত্ৰ 0 মিটাৰ দূৰত আছে মহাবাহু সেই ব্ৰহ্মপুত্ৰ নদীখন। মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাই আছে। বাঘবৰৰ পৰা বহিৰলৈ যি মথাউৰি আছে, আজি এই মথাউৰিৰ জৰাজীৰ্ণ অৱস্থাই নিতৌ জলাকলা খুৱাইছে হাজাৰ হাজাৰ জনতা তথা ছাত্ৰ ছাত্ৰীসকলক। এই মথাউৰিখন পুনৰ নিৰ্মাণৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে, লগতে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে। আমাৰ কাষত আছে কিছু ৰাইজ, যিসকল ৰাইজ নিতৌ জলাকলা খাইছে। এইখন পথেদি চলাফেৰা কৰাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ পথচাৰী তথা ছাত্ৰ ছাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে। মোৰ ওচৰত যিজন ব্যক্তি আছে, ইয়াৰে স্থানীয় ব্যক্তি, তাৰ পৰা জানিব বিচাৰিম যে আচলতে আপোনালোকে এইখন মথাউৰিদি কেনেকৈ চলাচল কৰি আছে, কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ সত্ৰকুণৰা 11 নম্বৰ সিটত ইমান ভিতৰৰ অঞ্চলত যে আপোনালোকে আহিছে, তাৰ কাৰণে আপোনালোক ধন্যবাদ জনাইছোঁ। আমি আজিৰ পৰা প্ৰায় 20 বছৰ ধৰি এই মথাউৰি যেতিয়া হৈছে, আজিৰ পৰা 20 বছৰ হৈছে মথাউৰিখন, তেতিয়াৰ পৰা আজিলৈকে এই মথাউৰিত মেৰামতিৰ কাৰণে চৰকাৰী পক্ষৰ পৰা হওক আপোনাৰ একৰাৰিও মাটি পেলোৱা হোৱা নাই। ইয়াৰ পৰা আমি যে কেনেকৈ আছোঁ ইয়াতে, বানপানী যেতিয়া হয় তেতিয়া আমি ৰাতি টোপনি নোহোৱা হয়। আমি এই পানী যেতিয়া আপোনাৰ এপাৰৰ পৰা সিপাৰে বাগৰিয়ে মথাউৰিৰ ওপৰেদি, আমি কেনেকৈ এই মথাউৰিত আপোনাৰ এজন ৰোগী যে আমি এই এম্বুলেঞ্চেৰে এই মথাউৰিতে লৈ যাম বৰপেটালৈ, আমি সেইটো ল'ব নোৱাৰোঁ, বাইকে চলাব নোৱাৰোঁ এই ৰাস্তা দি মথাউৰি দি। অসমৰ বিভিন্ন জেগাত দেখিবলৈ পোৱা গৈছে যে ডিপাৰ্টমেণ্টৰ পৰা এই মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলাই গৈছে, কিন্তু বাঘবৰৰ এই মথাউৰিখন আচলতে ইয়াৰ প্ৰতি কোনো চৰকাৰে গুৰুত্ব নিদিয়াৰ কি কাৰণ হ'ব পাৰে? এইটো হ'ল জনপ্ৰতিনিধিৰ আপোনাৰ অৱহেলা। আজিৰ পৰা আমাৰ বহুত প্ৰতিনিধি হৈছে, কোনো জনপ্ৰতিনিধি বাঘবৰৰ মথাউৰিৰ কথা কৈছে জানো? কোৱা নাই। সিহঁতৰ গাফিলতিৰ কাৰণে আজি আমাৰ এনেকুৱা দুৰৱস্থা হৈছে। বিগত দিনকেইটাত দেখিবলৈ পোৱা গৈছে, বিগত দিনত ডিপাৰ্টমেণ্টৰ পৰা বিভাগীয় কৰ্তৃপক্ষ আহি কিছু হয়তো প্ৰটেকশ্যন দিছিল মথাউৰিখন বাৰিষাত, কিন্তু তথাপিতো এতিয়া খৰালি কাল আহিছে, আচলতে নিৰ্মাণ কাৰ্য হাতত ল'ব লাগিছিল। কিন্তু আপোনালোকে এই মথাউৰিখন নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে এতিয়া চৰকাৰক কি জনাব বা কেনেকুৱা পৰিস্থিতি হৈছে? হয়, যোৱাবাৰ আপোনাৰ যিটো আপোনাৰ কাম হৈছে, যেতিয়া আপোনাৰ বহুত কোটি টকাৰ কাম হৈছে, মিনিমাম বহুত টকাৰে, এতিয়া যদি আমাৰ 5 লাখ টকাৰ কাম কৰে, আমাৰ এই নদীৰ সমস্যাখিনি সমাধান হৈ যাব। আমি চৰকাৰক আহ্বান জনাওঁ যাতে আপুনি অসমৰ মুখ্যমন্ত্ৰীক আপোনাৰ আমি আহ্বান জনাওঁ আমাৰ বাঘবৰ সমষ্টি হৈ যে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক, এই মথাউৰিখন মেৰামতি কৰক। আৰু আপোনাৰ এই কামটো হোৱা নাই যে মথাউৰিখন হোৱা নাই 20-25 বছৰ দি, এইটো আমাৰ বিধায়কৰ গাফিলতি আছে। আমাৰ বিধায়কে এতিয়ালৈকে কোনো মাত মতা নাই মথাউৰিৰ কাৰণে। আমাৰ বিধায়কৰ গাফিলতিৰ কাৰণে আজি মথাউৰিখন হোৱা নাই। কেৱল খহনীয়া বুলি ক'লে নহ'ব, আচলতে যি জৰাজীৰ্ণ ৰূপ প্ৰত্যেক দিনাই দিনে নিশাই মানুহ ইয়াতে চলাচল কৰি আছে। ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে ওচৰতে মন্দিয়া বজাৰ আছে, অফিচ কাৰ্যালয় আছে, বৰপেটা জিলাখনৰ জিলা কাৰ্যালয় আছে, আপোনালোকে কেনেকৈ অহা যোৱা কৰে? অহা যোৱা মানে আমাৰ তাৰমানে এতিয়াতো আমি যেনে তেনে যাব পাৰোঁ, খোজকাঢ়ি হ'লেও যাওঁ, কিন্তু যেতিয়া আমাৰ বানপানী হয় তেতিয়া আমাৰ বহুত অসুবিধা। গোটেই যিবিলাক ৰাস্তা আছে বাঘবৰ সমষ্টিত, চব ৰাস্তা আপোনাৰ পানীৰ তলত যায়। আৰু মেইন ৰাস্তা হয় কোনটো? বাঘবৰৰ পৰা যিটো বহৰী যিটো মথাউৰি, এই মথাউৰি হ'ল মেইন ৰাস্তা। আমি এই মথাউৰি দি যাব লাগে। কিছু জেগাত পানী ইফালৰ পৰা ইফালে বাগৰে, আমি তথাপিও এই ৰাইজ মিলি য'ত মেৰামতি কৰিব লাগে নিজে মেৰামতি কৰোঁ। তো আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰীক আমি বিশেষকৈ আমি অনুৰোধ জনাওঁ যে আপুনি আমাৰ বাঘবৰ সমষ্টিৰ এই মথাউৰিখন কিবা এটা মেৰামতি কৰি দিয়ক। আমি আপোনাৰ হৈ চিৰকৃতজ্ঞ থাকিম বাঘবৰ সমষ্টিৰ ৰাইজ হৈ। এইজন ব্যক্তিয়ে জনাইছে আচলতে বিভিন্ন সময়ত আচলতে চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই যেন লাগিছে তেওঁলোকৰ এই পথছোৱালৈ। আচলতে বাৰিষা আহিলে আংশিকভাৱে কাম কৰে যদিও স্থানীয় প্ৰতিনিধিয়ে, বিশেষকৈ ইয়াতে বিধায়ক শৰ্মান আলী আছে, এতিয়া বিচক্ষণ তথা কৰ্মপটু তথাপি বাঘপটু বিধায়ক বুলি সকলোৱে কয়, কিন্তু আচলতে নিজৰ সমষ্টিখনৰ এই অৱস্থা দেখি এতিয়া ৰাইজসকল অতিষ্ঠ হৈ উঠিছে। আৰু তেখেতসকলে দুখ দিব বিচাৰিছে আচলতে স্থানীয় যিজন জনপ্ৰতিনিধি আছে, যিজন বিধায়ক আছে, বিধায়কজনে বিধানসভাৰ মজিয়াত আচলতে এই পথছোৱালৈ কোনো ধৰণৰ বিধায়ক বা কোনো ধৰণৰ দাবী দাৱা উত্থাপন নকৰে নেকি, তেওঁৰ সন্দেহ উপজিছে এতিয়া স্থানীয় ৰাইজৰ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ